Bobina Begum জিকিব Bobina Begum জিন্দাবাদ ক্ষমতা সম্পন্ন নহয় Bobina Begum আপোনালোকে Bobina Begum মঞ্চৰ পৰা নমি দিয়ক আৰু জিন্দাবাদ আমি সন্মুখত আসন ৰাখিছোঁ আপোনাৰ কাৰণে জিন্দাবাদ সন্মুখত আসন কৰক Bobina Begum জিন্দাবাদ ৰাইজ আহি পাইছে জিন্দাবাদ আজি Bobina Begum জিন্দাবাদ অসম চৰকাৰৰ Bobina Begum জিন্দাবাদ জিন্দাবাদ Bobina Begum জিন্দাবাদ আরএস মডেল জিন্দাবাদ আরএস মডেল জিন্দাবাদ হাতের ছবি জিন্দাবাদ তেখেতক দুআষাৰ ভাষণ দিলে এজিপি জিন্দাবাদ অতুলবৰা জিন্দাবাদ অতুলবৰা জিন্দাবাদ অতুলবৰা জিন্দাবাদ এজিপি জিন্দাবাদ অপরগুলো ভ্রান্ত জিন্দাবাদ অপরগুলো ভ্রান্ত জিন্দাবাদ সর্দার রাইট আপনারা আসন গ্রহণ করো এবার আমি কমান্ডার নাম রাবাসং অটোবাস কাউন্সিলর চিফ এক্সিকিউটিভ মেম্বার সম্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া সম্পন্ন জনাব আৰএছ মণ্ডল এবাৰ আমি সম্বোধন জনাম আমাৰ মাজত উপস্থিত থকা অসম গণ পৰিষদ দলৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপসভাপতি অসম গণ পৰিষদ এবার আমি সম্বোধন জনাম গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ সভানেত্ৰী ইন্দিৰা মেধি ডাঙৰীয়ানী এবার আমি সম্বোধন জনাম অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঞিক অসম যুৱ পৰিষদৰ মৃদুল চহৰীয়া ডাঙৰীয়া এবাৰ আমি সম্বোধন জনাম আপোনালোকৰ পৰিচিত আপোনালোকৰ মৰমৰ গোৱালপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদ দলৰ উপসভাপতি সন্মানীয় জ্যোতিষ ডাঙৰীয়া এবার আমি সম্বোধন জনাম ৭ম জিলা পৰিষদৰ মিত্ৰ দলৰ প্ৰাৰ্থী ববিতা বেগম ডাঙৰীয়ানী আজিৰ এই নিৰ্বাচনী সভাত মঞ্চত আমাৰ সৈতে উপস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় CEM টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ সতীৰ্থ অগপৰ জ্যোতিষ দাস ডাঙৰীয়া প্ৰাক্তন বিধায়ক অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া হিমাদ্ৰী মেধি ডাঙৰীয়ানী জিতু বুঢ়াগোহাঁই ডাঙৰীয়া সমন্বিতে ইয়াত উপস্থিত থকা অসম গণ পৰিষদ দলৰ মোৰ সতীৰ্থসকল ভাৰতীয় জনতা পাৰ্টিৰ ইয়াত উপস্থিত থকা নেতৃবৃন্দ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৃন্দ আৰু মোৰ অতি শ্ৰদ্ধাৰ এই জনসভাত উপস্থিত থকা এই অঞ্চলৰ ৰাইজ ভাল লাগিছে ৰাইজ আহিছে কিন্তু মই যিবিলাক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত যোৱা দিনবিলাকত বিধানসভা নিৰ্বাচনতেই হওক লোকসভা নিৰ্বাচনতেই হওক মই মানুহ পাইছোঁ কিন্তু পিছত দেখোঁ যেনেকৈ আমি ভোট পাব লাগে ভোটৰ বাকচত তেনেকৈ ভোটবিলাক নোলায় হয়নে
যোৱাবাৰ জ্যোতিষ দাসৰ উপস্থিতিত এখন সভাত আছিলেও তেতিয়া মই বহুতখিনি কথা কৈছোঁ কিন্তু মই ভাবিছোঁ যে এতিয়া ধৰ্মীয় সংখ্যালঘুসকলে নিশ্চয় অনুভৱ কৰিব পাৰিছে বাস্তৱ অনুভৱ কৰিব পাৰিছে ভৱিষ্যত কি হ'ব অনুভৱ কৰিব পাৰিছে আৰু সেই মতে সময়মতে যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে যিদৰে উন্নয়ন বিচাৰে প্ৰতিটো অঞ্চলৰ আপোনালোকৰ সেই উন্নয়নৰ বাটত হয়তো কিছু হেঙাৰ সৃষ্টি হ'ব ৰ'দৰ কাৰণে অলপ প্ৰব্লেম হৈছে হয়নে ৰ'দৰ কাৰণে মই খুব কম সময় কম 5 মিনিট কম কাৰণ মই এনেকৈ গৈ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি হৈ নলবাৰীলৈকে মোৰ সভা আছে কম সময় কম কাৰণ ইতিমধ্যে এই জনসভাত আমাৰ সতীৰ্থ অপূৰ্ব ভট্টাচাৰ্যজী ডাঙৰীয়াই খুব সুন্দৰভাৱে আপোনালোকক কৈ গৈছে আৰু আপোনালোক আটাইৰে পৰিচিত আজি কিছুদিন আগতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নৱগঠিত স্বায়ত্ত শাসিত পৰিষদৰ তেখেত মুখ্য কাৰ্যবাহী হৈছে আগতেও আছিল তেখেতে খুব স্পষ্ট ভাষাত কিছু মেছেজ কিছু বাৰ্তা আপোনালোকক দিছে মই ভাবোঁ যে মই নিশ্চিতভাৱে আৰু নতুনকৈ আপোনালোকক ক'বলগীয়া একো নাই আপোনালোকে সকলোৱে জানে যে 7 মে তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আছে আৰু এই জিলাত এই জেটিচিত এই পঞ্চায়তত 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব 2 তাৰিখে কিছুমান জিলাত উজনি অসমৰ জিলাবিলাকত নৰ্থ বেংকৰ জিলাবিলাকত আৰু বৰাক ভেলী জিলাকেইখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে যিদৰে বিধানসভা নিৰ্বাচন আমাৰ কাৰণে গুৰুত্বপূৰ্ণ যিদৰে লোকসভা নিৰ্বাচন গুৰুত্বপূৰ্ণ ঠিক তেনেদৰে আমি অনুভৱ কৰা উচিত যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কাৰণে পঞ্চায়ত নিৰ্বাচন সমানেই গুৰুত্বপূৰ্ণ কাৰণ পঞ্চায়তখন হৈছে এখন সৰু চৰকাৰ আপোনালোক সকলো দিশপুৰলৈ যাব পাৰে নেকি নোৱাৰে কিন্তু পঞ্চায়তখন সৰু চৰকাৰ এই চৰকাৰখন আপোনালোকে একেবাৰে কাষতে পাব ঠাউকতে পাব যাব পাৰিব সমস্যাৰ কথা ক'ব পাৰিব আৰু সমস্যা সমাধানৰ ৰাস্তা আপোনালোকে উলিয়াব পাৰিব আৰু সেইকাৰণে আপোনালোকে জানে যে ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে আজি অসম গণ পৰিষদ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আৰু আপোনালোকে অকল MLAৰ মুখ চালে নহ'ব ইয়াতে কে ৰচিদ আলম জিকিছে কিন্তু ৰচিদ আলমে কি কৰিছে এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁ কিবা কৰিব পাৰিছে নে ভৱিষ্যতে কৰিব পাৰিব ধৰ্মৰ দোহাই দি আপোনালোকৰ পৰা ভোট লৈ আছে জিকি আছে নিজৰ স্বাৰ্থ পূৰণ কৰিছে তাৰ বাদে তেওঁ একো কৰা নাই আৰু এইবাৰ যে অহাবাৰ যি বিধানসভা নিৰ্বাচন হ'ব এই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ সাংঘাতিক ধৰণেৰে বিধ্বস্ত হ'ব কংগ্ৰেছ এতিয়া শূন্যত আছে কংগ্ৰেছ দেশৰ স্বাধীনতা আন্দোলন হয় এটা দিনত বহুত কংগ্ৰেছৰ লোক আছিল দীৰ্ঘদিন ধৰি কংগ্ৰেছে শাসন কৰিছিল আজি যিবিলাক ধৰ্মীয় সংখ্যালঘু আমাৰ ৰাজ্যখনত আছে যিবিলাক অঞ্চলত বসবাস কৰি আছে যদি কংগ্ৰেছ আপোনালোকৰ আব্বা আমা হ'লহেঁতেন কংগ্ৰেছ যদি বন্ধু হ'লহেঁতেন কংগ্ৰেছে যদি আপোনালোকৰ ভালৰ কথা চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আজি যি মাটিৰ সমস্যা আপোনালোকৰ সন্মুখত দেখা দিছে এই সমস্যাবোৰ আপোনালোকে নেদেখিলেহেঁতেন তেওঁলোকে ক্ষমতাত থাকোঁতে কংগ্ৰেছ দল ক্ষমতাত থাকোঁতে ধৰ্মীয় সংখ্যালঘু কিমান সমস্যা সমাধান কৰিলে চাহ জনগোষ্ঠীৰ লোকৰ কিমান সমস্যা সমাধান কৰিলে ধৰ্মীয় সংখ্যালঘু লোকসকলে চাহ জনগোষ্ঠীৰ লোকসকলে কংগ্ৰেছ দলত দীৰ্ঘদিন ধৰি আমাৰ ৰাজ্যখনত ক্ষমতা দখল কৰাৰ সুযোগ দিছিল কিন্তু প্ৰতাৰণা কৰিলে
ধৰ্মীয় সংখ্যালঘুক প্ৰতাৰণা কৰাৰ কাৰণে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ কাৰণে আজি দুইটা জনগোষ্ঠীৰ পানীত হাঁহ নচৰা অৱস্থা আৰু সেইকাৰণে আপোনালোকে যেতিয়ালৈকে উপলব্ধি নকৰিব যে কংগ্ৰেছ আপোনালোকৰ শত্ৰু তেতিয়ালৈকে ধৰ্মীয় সংখ্যালঘুসকলৰ সমস্যা কেতিয়াও সমাধান নহয় লক্ষ লক্ষ ধৰ্মীয় সংখ্যালঘু আছে কেতিয়াও সমাধান নহয় কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে উপলব্ধি কৰিলে 2014 পৰা এতিয়ালৈকে চাহ জনগোষ্ঠীৰ লোক আমাৰ লগত থকাৰ কাৰণে মিত্ৰ দলৰ লগত থকাৰ কাৰণে এনডিএৰ লগত থকাৰ কাৰণে সেই জনগোষ্ঠীটোৰ সাংঘাতিক উন্নয়ন হৈছে ৰাস্তা পদূলি হৈছে শিক্ষা দীক্ষাৰ পোহৰ পাইছে স্কুল হৈছে কলেজ হৈছে অৰুণোদয় পাইছে চিএম টিপুলে পাইছে মহিলা উদ্যমিতা আঁচনিৰ সুবিধা লৈছে আয়ুষ্মান ভাৰতৰ সুবিধা লৈছে ৰাস্তা পদূলি হৈছে অংগনবাদী চেণ্টাৰ হৈছে জগন্নাথ কমিউনিটি হল হৈছে সকলো ক্ষেত্ৰতে তেওঁলোকে কি আগবাঢ়ি গৈছে দুপে আগবাঢ়ি গৈছে কিন্তু ধৰ্মীয় সংখ্যালঘুসকল এতিয়াও মই বহুত অঞ্চলত দেখো যে আমি কংগ্ৰেছলৈ থাকিব লাগিব কংগ্ৰেছেই মাই বাপ এনেধৰণৰ ভাৱ এটা নোহোৱা নহয় আৰু এনেধৰণৰ ভাৱ সৃষ্টি কৰিছে কোনে এই কেৰচিক মণ্ডলৰ দৰে এছাম কংগ্ৰেছ নেতাই যিসকল প্ৰতাৰক যিসকল দুৰ্নীতিপৰায়ণ যিসকল ভ্ৰষ্টাচাৰত লিপ্ত নীতিবিহীন ৰাজনীতি কৰে এই ৰাজনীতিকসকলে কিন্তু এই কথা স্পষ্ট হৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব আৰু কংগ্ৰেছৰ লগত যিবিলাক দল আছে আছিল এআইডিএফ এইবোৰক ৰাইজৰ দল এইবোৰক জাতীয় পৰিষদ এইবোৰক সেই দলবিলাক শূন্যৰ পৰা মাইনাছত যাব এইকেইটা দিন কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ কথা কয় ইলেকশ্যনৰ দিনকেইটা কিন্তু যিদিনা ৰিজাল্ট দিয়ে সেইদিনা পলায় সেইদিনা কাৰ্যালয়লৈ নাযায় আৰু যিবিলাক সমৰ্থক আছে সেইবিলাকো মানুহক মুখ দেখুৱাব নোৱাৰা অৱস্থা এটা হয় গতিকে সেই পৰিৱেশ পৰিস্থিতি যাতে নহয় তাৰ প্ৰতি আপোনালোক সকলো সচেতন হ'ব বুলি মই আশা কৰিছোঁ মই দীঘলীয়াকৈ নকওঁ ৰাজ্যখনত বহুত আঁচনি চলি আছে এই ইয়াৰ এই বৃহৎ অঞ্চলটো ৰাইজ আমি দেখিছোঁ কৃষক আৰু এই কৃষিজীৱী ৰাইজৰ কল্যাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰখনে বহুত আঁচনি গ্ৰহণ কৰিছে আজি ন্যূনতম সমৰ্থন মূল্য আমাৰ চৰকাৰে ধানত দিছে পূৰ্বতে ধানত দিছিল 2016 আগত 600 টকা আছিল পাৰ কুইণ্টেল এতিয়া কিমান হ'ল আপোনালোকে জানে এই বছৰ যিটো মিনিমাম ছাপোৰ্ট প্ৰাইচ আছে তাৰ ওপৰতো চৰকাৰে ৰাজসাহাৰ্য দিছে ছাবচিডি মেজত দিছে সৰিয়হত দিছে আৰু মই জানো যে ধৰ্মীয় সংখ্যালঘু লোকসকলে অতি কষ্ট কৰিব পাৰে আৰু প্ৰায়বিলাকে কৃষক আৰু পিএম কিষাণত আপোনালোক উপকৃত হৈছে ধৰ্মীয় সংখ্যালঘুসকল উপকৃত হৈছে আৰু ইয়াৰ উপৰিও আমি ৰাজসাহাৰ্যযুক্ত যিবিলাক কৃষি যন্ত্ৰপাতি দিছোঁ আমি চোৱা নাই যে এইসকল ধৰ্মীয় সংখ্যালঘু এইসকল ধৰ্মীয় সংখ্যাগুৰু যিসকল কৃষক সেই কৃষকসকলে যথেষ্টখিনি লাভ কৰিছে আৰু উপকৃত হৈছে ইয়াৰ কাষতে আমাৰ 300 বিঘামান এখন ডাঙৰ ফাৰ্ম আছে আমাৰ ৰাভা ডাঙৰীয়াই মোক কৈছে যদি মানুহখিনি ঠিকে থাকে তেতিয়াহ'লে আমি তেখেতসকলেও যাতে ইয়াত কাম চাম কৰিব পাৰে তাৰ বাবে আমি কিবা সুবিধাৰ কথা আমি চিন্তা কৰিম এইখিনি কথা চিন্তা কৰিম কিন্তু যদি আপোনালোকে হুতৰ বিপৰীতে যায় এই ৰচিদ মণ্ডলৰ দৰে মানুহবিলাকৰ দৰে কথা শুনি যদি আপোনালোকে কংগ্ৰেছত ভোট মাৰে তেতিয়াহ'লে কাম কৰাৰ ক'ত উৎসাহ থাকিব বা কাম কৰিবই বা কিয় ৰাভা ডাঙৰীয়াই খুব স্পষ্টভাৱে কি কৰিব কি হ'ব এই কথাখিনি আপোনালোকক কৈছে মই এই কথাখিনি ক'বলৈ নাযাওঁ এতিয়া মই দীঘলীয়াকৈ নকওঁ আমাৰ ইয়াত জিলা পৰিষদৰ কেণ্ডিডেট হৈছে ববিতা বেগম সকলোৱে চিনি পায় জোৰকে এটা হাত তালি দিয়ক একটা জোৰকে হাত তালি দেন আৰু জোৰকে ভোট আপোনালোকে ক'ত দিব লাগিব হাতীৰ ছবিৰ মাজখানত ভোট দিব কোনখানে ভোট দিব কোনখানে ভোট দিব কোনখানে ববিতা বেগমক বিপুল ভোটত আপোনালোকে জিকাওক আৰু একে ৰচিদ মণ্ডল ববিতা বেগম যিদিনাই জিকিব আপোনালোকে ধৰি ল'ব লাগিব যে গ'ল তেওঁৰ চাকৰি শেষ না ববিতা বেগমক আমি সকলোৱে মৰম কৰিম আজি মাননীয় মুখ্যমন্ত্ৰীয়ে মৰম কৰিব
ইয়াক হাতীক ভোট দিয়া মানে মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এই এলেকা টংকেশ্বৰ ৰাভাৰ হাত শক্তিশালী কৰা আৰু আপোনালোকৰ নিজৰ সমস্যা সমাধান আপোনালোকে কৰা গতিকে ববিতা বেগমক বিপুল ভোটত আপোনালোকক জিকাবলৈ মই অনুৰোধ জনাম ইয়াৰ উপৰিও আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী আছে শাহ আলম হাসমুৰ আলম আছেনে তেওঁলোকৰ হৈও আপোনালোকে দোৱা কৰিবনে আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী আঞ্চলিক সদস্যাৰ প্ৰাৰ্থী সেমিমা সুলতানা তেওঁ আছে নেকি তেওঁ জয়ী হৈছে তেওঁৰ পৰা আপোনালোকে কাম লাগিব নালাগে আপোনালোকক গতিকে আপোনালোকে মৰম কৰিব লাগিব দোৱা কৰিব লাগিব আৰু আছে হীৰা মুছাহাৰী নেকি আছে হীৰা মুছাহাৰী আছে হীৰা মুছাহাৰী প্ৰাৰ্থী গতিকে এইসকলক আপোনালোকে দোৱা কৰক আশীৰ্বাদ কৰক আৰু আপোনালোকে বিপুল ভোটত আপোনালোকে জিকাওক ভুল কিন্তু আপোনালোকে নকৰিব দেই মই আপোনালোকক বিনয়েৰে অনুৰোধ কৰিম চাওক কংগ্ৰেছ আৰু নাহে দেশতো কংগ্ৰেছ নাহে কাৰণ মোদী ডাঙৰীয়া কেতিয়ালৈকে থাকিব চৰকাৰখন 29লৈকে আছে আৰু কংগ্ৰেছ যিদৰে বিধ্বস্ত হৈছে তেওঁলোকৰ নিজৰ অপকৰ্মৰ কাৰণে তেওঁ কৰা পাপৰ কাৰণে আজি প্ৰায়শ্চিত্ত দিবলগীয়া আছে কংগ্ৰেছ আৰু দেশত কেতিয়াও নাহে আৰু অসমতো নাহে 100% নাহে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত আৰু ৰাজ্যখনত যিদৰে বিকাশৰ উন্নয়নৰ ঢল গৈছে কেতিয়াও কংগ্ৰেছ নাহে নেক্সট ইলেকশ্যনত নাহে গতিকে আপোনালোকে এটা সুযোগ লাভ কৰিছে অসম গণ পৰিষদ দল আপোনালোকে জানে যে 85 চনত ক্ষমতাত আছিল 96 চনত ক্ষমতাত আছিল এটা সাৰ্বজনীন দল ধৰ্মনিৰপেক্ষ দল ইয়াৰ ছত্ৰছায়াত সকলোৱে জিৰণি ল'ব পাৰে কাম কৰিব পাৰে আৰু আমি সদায় আন্তৰিকতাৰে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ বিকাশৰ কাৰণে অহৰ্নিশে চিন্তা কৰিছো কাম কৰি গৈছো গতিকে আপোনালোকে চৰকাৰত থকাৰ এটা সুযোগ পাইছে ইয়াত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ লগত থকা মানে চৰকাৰৰ লগত থকা ইয়াত গণ পৰিষদক এইবাৰ ভোট দিয়া মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী আপোনালোকে চৰকাৰৰ লগত থকা গতিকে চৰকাৰৰ লগত থকা এটা ৰাস্তা উলিয়াই আপোনালোকে আপোনালোকৰ যিখিনি পাবলগীয়া আপোনালোকে যিখিনি আদায় কৰিবলগীয়া এইখিনি আদায় কৰক আপোনালোকৰ অধিকাৰ সেইমতে আপোনালোকে সাব্যস্ত কৰক এই অনুৰোধটো মই ৰাখি সকলোলৈকে মই মান্যতা অনুসৰি চেনে শ্ৰদ্ধা জানিছোঁ আৰু মই খুব ভাল পাইছোঁ যে আমাৰ সতীৰ্থসকলৰ মাজত আজি টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকল আহি উৎসাহিত কৰিলে আৰু আপোনালোকক যি আহ্বান জনালে মই ভাবোঁ যে সেই আহ্বানৰ প্ৰতি আপোনালোকে সকলোৱে সঁহাৰি জনাব মই উদ্যোক্তাসকলক আজিৰ সভাৰ বহুত বহুত ধন্যবাদ দিছোঁ আৰু মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ কেৱল ইয়াতেই নহয় যোৱাকালি মই মংগলদৈ কেইবাখনো সভাত অংশ ললো তাতো সংখ্যালঘু লোকসকলে এনেধৰণে আগবাঢ়ি আহিছে আজি অত্যন্ত আনন্দিত যে আমাৰ প্ৰাৰ্থীসকল মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ জয় সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহীও আহিছে আমাৰ সতীৰ্থ পূৰ্ব ভট্টাচাৰ্য জ্যোতিষ দাসকে ধৰি বহু লোক আজি ইয়াত উপস্থিত আছে আৰু বহুখিনি সংখ্যালঘু লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে কাৰণ তেওঁলোকে বুজি উঠিছে যে AK ৰছিদ আলমৰ দৰে ব্যক্তিসকলে কংগ্ৰেছৰ ব্যক্তিসকলে তেওঁলোকক যুগ যুগ ধৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু প্ৰবঞ্চনা কৰি আহিছে ঠগ প্ৰবঞ্চনা কৰি আহিছে আৰু সেইকাৰণে ৰাইজ ওলাই আহিছে আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ বিকাশ আৰু উন্নয়ন ত্বৰান্বিত হৈছে এই এলেকাটো ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এলেকা টংকেশ্বৰ ৰাভা ডাঙৰীয়া যোৱাবাৰো আছে তেখেতে কৰা কামৰ বাবে পুনৰ তেখেতক আকৌ এবাৰ নিৰ্বাচিত কৰিছে তেখেতে স্বায়ত্ত শাসিত পৰিষদখন সবল ৰূপত গঠন কৰাৰ সুযোগ লাভ কৰিছে আৰু তেখেতেও আজি ৰাইজক আহ্বান জনাইছে কাৰণ ৰাইজৰ উন্নয়ন বিচাৰে সকলো জাতি জনগোষ্ঠীৰ কিন্তু তেওঁলোকৰ সহযোগিতাও আমাক লাগিব কাৰণ আপোনালোকে জানে যে দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে NDA চৰকাৰ আৰু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ আছে এই ডাবল ইঞ্জিন চৰকাৰে ইতিমধ্যেই যথেষ্টখিনি কাম কৰিছে আমাৰ ৰাজ্যখনৰ উন্নয়ন বিকাশৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাবলৈ কিন্তু এই তৃতীয়টো হ'ব লাগিব আমাৰ এটা সবল ইঞ্জিন
যি ট্ৰিপুল ইঞ্জিনৰ দ্বাৰা আমাৰ ৰাজ্যখনৰ বিকাশ আমি ত্বৰান্বিত কৰিব পাৰোঁ। আৰু ইয়াত যদি কংগ্ৰেছ এটা সোমায়, ৰাইজৰ দল এটা যদি সোমায়, AUDF যদি সোমায়, কাৰণ তেওঁলোকক ভোট দিয়া মানে ভোটৰ অপচয় কৰা। আজি ৰছিদা আহমেদে কি কৰিব পাৰিব, কংগ্ৰেছৰ কোনোবা এজন হৈ কি কৰিব পাৰিব? গতিকে আমি আশা কৰিছো ৰাইজেও বুজি উঠিছে আৰু সেইকাৰণে ৰাইজে সহযোগিতা কৰিছে। কাৰণ কংগ্ৰেছ এইবাৰ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব আৰু কংগ্ৰেছৰ লগত যিবিলাক দল আছে সেই দলবিলাকতো শূন্যৰ পৰা মাইনাছত যাব, মাইনাছত যাব। এইবিলাকতো আৰু তেওঁলোকৰ কাজিয়া নাটকেই নে কাজিয়াই নে এইবিলাক ধৰাই দিগদাৰ নহয়, এইবিলাক চলি থাকে তেওঁলোকৰ নাটক। প্ৰাৰ্থী দিছো, গতিকে ৰাইজৰ আমি সহযোগিতা, ৰাইজৰ সুভাষিক, ৰাইজৰ শুভেচ্ছা আমি কামনা কৰিছো আৰু আশা ৰাখিছো ৰাইজে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি যিটো হৈছে সমগ্ৰ ৰাজ্যখন এটা সঠিকভাৱে উপলব্ধ কৰিব আৰু সঠিক ৰাস্তাত মই ভাবো যে প্ৰতিটো জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকে বাদ তুলিব। নিৰ্বাচনৰ পাছতে কৃষকসকল পথাৰত নামিব, চাওক কৃষি ক্ষেত্ৰখনলৈ আমি যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছো মাননীয় মুখ্যমন্ত্ৰী সবল গাইডেন্সত। আৰু এতিয়া কৃষি যান্ত্ৰিকীকৰণত আমি যথেষ্ট গুৰুত্ব দিছিলো, যাৰ বাবে 1,79,000 আমি কৃষি যন্ত্ৰ পাতি কৃষকৰ মাজত বিতৰণ কৰিছো। গোৱালপাৰা জিলা কলৰ কাৰণে বিখ্যাত, ইয়াত এখন ডাঙৰ কলৰ বজাৰো আছে, এখন এছিয়াৰ ভিতৰতে বিখ্যাত বুলি কোৱা যায়। ইয়াৰ উপৰিও অন্যান্য খেতিও খুব ভাল হয়, যিবিলাক খেতি সকলো জিলাত নহয়। গতিকে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সহযোগিতা বিচাৰিম আৰু তেওঁ কৈছে ইয়াত এখন ডাঙৰ ফাৰ্ম আছে, আমি এইবিলাকৰ সদব্যৱহাৰ আমি কৰিব পাৰো। এইখন ফাৰ্ম বুলিয়ে নহয়, কৃষি ক্ষেত্ৰখনলৈ আৰু যাতে আমি পৰিৱৰ্তন আনিব পাৰো, আমি যাতে GDP বঢ়াব পাৰো, তাৰ কাৰণে আমি আহি থকা দিনবিলাকত আৰু আমি চেষ্টা কৰিম আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগতো আমি যৌথভাৱে এইখিনি আগবঢ়াই লৈ নিজৰ দল কেতিয়া জন্ম হৈছিল? 2021 চনৰ আগত। কিয় জন্ম হৈছিল? কাৰোবাক জেলৰ পৰা উলিয়াবৰ কাৰণে, এজন দুজন মানুহৰ কাৰণে জন্ম হোৱা দল অসম গণ পৰিষদ নহয়। অসম গণ পৰিষদ ৰাইজৰ তেজেৰে গঠন হোৱা এটা দল, ইয়াৰ ইতিহাস আছে। গতিকে কেতিয়াবা ইয়াৰ দুই এটা তেওঁলোকৰ লগত দল আছে যিবিলাকৰ এই সভাপতি সম্পাদকে আছে আৰু কোনোবা হোটেলত কোনোবা ৰেষ্টুৰেণ্টত জন্ম হোৱা এইবিলাক দল। গতিকে দলবিলাক আজি সেইকাৰণে নিশকতীয়া হৈছে। ৰাইজে এইবিলাক সঠিকভাৱে চিহ্নিত কৰিছে আৰু কংগ্ৰেছৰ লগত থাকি আঞ্চলিকতাবাদ কৰিলে কোনোবাই বিশ্বাস কৰিব নেকি? আজি মিটিঙত যিমান মানুহ আছে কিন্তু নাই, মই আজিৰ মিটিঙৰ কথা কোৱা নাই, মই অতীতৰ কথা কৈ আছো। আজিতো মই বিশ্বাস কৰিছো, এতিয়া পৰিৱৰ্তন হৈছে, এতিয়া যথেষ্ট পৰিৱৰ্তন আহিছে। মই ধৰ্মীয় সংখ্যালঘু লোকসকলক মুকলিকৈয়ে এইখিনি কথা কৈছো। মই ভাবো যে অতীতত যি ভুল কৰিলে যাতে সেই ভুলৰ যাতে পুনৰাবৃত্তি নকৰে।